আজি আমি ৰেডিয়েণ্ট স্কলাৰ একাডেমীৰ তাৰমানে নতুনকৈ 3 মহলীয়া এটা বিল্ডিঙৰ আধাৰশিলাৰ কাৰণে আমি আহিছোঁ। প্ৰতিজন অভিভাৱক আমাৰ অত্ৰ অঞ্চলৰ যিবিলাক গাৰ্জিয়ান সকলোৱে একলগ হৈ আমি আজি স্কুলৰ আধাৰশিলা কৰিলোঁ। উদ্দেশ্য আমাৰ এটাই যে স্কুলখনৰ জৰিয়তে সমাজখনত যাতে শিক্ষাৰ এটা প্ৰভাৱ পৰে, সেই উদ্দেশ্যে আমি সকলোৱে একগোট হৈ আজি আধাৰশিলা কৰিলোঁ। আৰু স্কুলখনৰ লগতে সমাজখনত যাতে প্ৰগতি হয় শিক্ষাৰ ক্ষেত্ৰত, তাৰে আমি কামনা কৰিছোঁ। এই উদ্দেশ্য লৈ আমি ইয়াত সমবেত হৈছোঁ। তাৰমানে চাওক, এই CBSE কোৰ্চৰ স্কুল, কাৰণ ইংলিছ মিডিয়াম স্কুলবিলাক আৰু আমাৰ অসমীয়া মিডিয়াম স্কুলবিলাকৰ এটা পাৰ্থক্য আছে। আৰু অনুভৱ এইটোৱে হৈছে যে শিক্ষাৰ লগত সকলোৱে আমি জড়িত হ'ব লাগে। আৰু এই আহ্বানে কাৰণ পদাৰ্পণ কৰাৰ লগে লগে ল'ৰা ছোৱালী, অভিভাৱক, গাৰ্জিয়ান সকলোৰে এটা মানসিকতা এইটোৱে আছিল যে আমি সকলোকে আগুৱাই লৈ আহি সমাজখনক শিক্ষাৰ লগত জড়িত কৰাব লাগে। বেয়া লগা নাই, ভাল লাগিছে, পৰিৱেশটো ধুনীয়া, বৰ পৰিপাটি, ডিচিপ্লিন মেইনটেইন কৰিছে স্কুলখন। যেহেতু অসম চৰকাৰে প্ৰাইভেট স্কুলত মানে যিটো মাচুল নিম্নগতি কৰিছে, এই বিষয়ে কিবা অসুবিধা হ'ব নেকি প্ৰাইভেট স্কুলত? বিধানসভা তথা কেবিনেটত এনেকৈ বাজেট লৈছে। চাওক, এইবিলাক থাকে ভাল বেয়া। আমি যদি মানদণ্ডৰ পঢ়া শুনা কৰাব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে আৰ্থিকৰ প্ৰয়োজন আছে। কিন্তু সেই বুলি যদি আমি আৰ্থিকৰ ওপৰত ডিপেণ্ড কৰি শিক্ষাৰ মানদণ্ডৰ প্ৰতি আমি নজৰ নেদওঁ, তেতিয়াহ'লে কিন্তু যিমানে ফিজ বঢ়াওক, ফিজ কমাওক, এইবিলাক প্ৰযোজ্য নহ'ব। সেইকাৰণে ফিজ কি কমিছে, কি কমাইছে, কি চৰকাৰীভাৱে কি নিয়ম নীতি কৰিছে, নিশ্চয় আমি মানিব লাগিব। তাৰ মাজেদি আমি যদি কোৱালিটি মেইনটেইন কৰোঁ, তেতিয়া কোৱান্টিটি মেইনটেইন হ'ব। আৰু এবিলিটিৰ ক্ষেত্ৰত আমাৰ যিটো আৰ্থিকৰ ক্ষেত্ৰত, সেইটো নিশ্চয় মই ভাবোঁ পূৰণ হ'ব।